1906 চনত প্ৰতিষ্ঠা কৰা যোৰহাটৰ প্ৰথমটো গীৰ্জাঘৰত সৰলতাৰে পালন কৰা হ'ল পবিত্ৰ বৰদিন। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বৰ লগতে যোৰহাটতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গভীৰ শ্ৰদ্ধা আৰু ভক্তিৰে পালন কৰা পৰিলক্ষিত হ'ল পবিত্ৰ বৰদিন। যীশুখ্ৰীষ্টৰ জন্মদিৱস উপলক্ষে সাধাৰণতে দেখা পোৱা আনন্দ উল্লাস, সংগীত আৰু সাংস্কৃতিক অনুষ্ঠানৰ পৰিৱৰ্তে এইবাৰ যোৰহাটত বৰদিন পালন কৰা হৈছে এক সৰল আৰু সংযমী পৰিৱেশত। আপোনালোকলৈকো আৰু সমগ্ৰ অসমবাসীলৈকো আমি জ্ঞাপন কৰিলোঁ। আজি যোৰহাট বাপ্তিষ্ট মণ্ডলীত আমি বৰদিন উদযাপন কৰিছোঁ আৰু মানুহ এতিয়া যথেষ্ট হৈছে। এই বৰদিনৰ পাছত আমি উপাসনা কৰিলোঁ আৰু শিক্ষক আহিছিলে আমাৰ ধেমাজিৰ পৰা শ্ৰীযুত চম্পক দাস। তেখেতে আমাৰ প্ৰভুৰ বাক্য, ঈশ্বৰৰ বাক্য, শাস্ত্ৰৰ বাক্য আমালৈ আগবঢ়ালে আৰু আমি খুব উপকৃত হৈছোঁ বুলি ভাবোঁ। আৰু যি সময়ত আমাক শান্তি সম্প্ৰীতিৰ কথা লাগে সেই সময়ত এই শিক্ষাই আমাক যথেষ্ট প্ৰভাৱান্বিত কৰিলে, তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু সমগ্ৰ অসমবাসীলৈ এই আমি কৰিছোঁ যে আমি হয় শান্তি, সত্য আৰু প্ৰেম যিজনে কঢ়িয়াই আনিলে, যীশুখ্ৰীষ্টই মানৱ জাতিৰ বাবে তেওঁ ক্ৰুচত হত হ'ল আৰু তেখেতৰ যোগেদি আমি এই যে প্ৰেম বিলাব পাৰিছোঁ, নিস্বাৰ্থ প্ৰেম যিটো আগাপে প্ৰেম কয় গ্ৰীকত, স্বৰ্গীয় প্ৰেম, ঐশ্বৰিক প্ৰেম, সেই ঐশ্বৰিক প্ৰেমে আমাক সকলোকে সমৃদ্ধ কৰক। মই আশা ৰাখিছোঁ আমাৰ অসমবাসীও এই দুৰ্দিনৰ যুগত সকলোৱে শান্তি সম্প্ৰীতিৰে থাকক। ধন্যবাদ। বিশেষকৈ 1906 চনত স্থাপন কৰা যোৰহাটৰ ঐতিহাসিক ৰজাবাৰী বাপ্তিষ্ট মণ্ডলীত এইবাৰ কোনো ধৰণৰ জাকজমকতা অবিহনে ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বৰদিন পালন কৰা পৰিলক্ষিত হ'ল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুওৱা গভীৰ শোক আৰু বেদনাৰ পৰিপ্ৰেক্ষিতত এনেদৰে জাকজমকতাহীন ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে বৰদিন পালন কৰা হয়। বৰদিনটো আমাৰ এই যোৰহাট বাপ্তিষ্ট চাৰ্চ তাতে আমি উদযাপন কৰিলোঁ আৰু সেইটো যুগ যুগান্তৰ পৰা গীৰ্জাঘৰটো স্থাপন হোৱাৰ পৰাই বৰদিন ইয়াতে উদযাপন হয় ৰজাবাৰীত। আৰু বৰদিনৰ আজি যিটো আমাৰ মানে ধৰ্মীয় যিটো ৰীতি নীতি আছে, গীৰ্জা প্ৰাৰ্থনা কৰা আমি পালন কৰা হৈছে আৰু সেই অনুপাতে আমাৰ সকলোৱে ইয়াত গোট খালে। আৰু বৰদিন আপুনি কি সুধিলে, কেনেকৈ কি কথা কেনেদৰে উদযাপন কৰিলোঁ? আমি খুব উলহ মালহেৰে প্ৰীতি প্ৰেমেৰে কৰিলোঁ। আৰু কথা হৈছে বৰদিন যদি আপুনি দুটা ভাগত ভাগ কৰিব যায়, এটা হ'ল বৰদিন তাৰমানে ডাঙৰ দিন, আৰু এটা যদি আমি চাওঁ বৰ পোৱা এটা দিন, নহয়নে? ঈশ্বৰৰ জন্ম হোৱাৰ কাৰণে আমি এটা বৰ পাইছোঁ আৰু সেই বৰটোৱে হৈছে আমাৰ বৰদিন। এই মণ্ডলীৰ সদস্যসকলে কোনো সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান অথবা আনন্দ উৎসৱৰ আয়োজন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। গীৰ্জাঘৰত প্ৰাৰ্থনা সভা, বাইবেল পাঠ আৰু বিশেষ উপাসনাৰ জৰিয়তে যীশুখ্ৰীষ্টৰ বাণী, প্ৰেম, ত্যাগ আৰু মানৱতাৰ শিক্ষাক স্মৰণ কৰা হয়। মণ্ডলীৰ পাদ্ৰী আৰু জ্যেষ্ঠ সদস্যসকলে এই সময়ত শান্তি, সহনশীলতা আৰু পৰস্পৰৰ প্ৰতি সহানুভূতি বজাই ৰখাৰ আহ্বান জনায়। যদিও জাক জমকতা নাছিল, তথাপিও এক আধ্যাত্মিক আৰু ভাৱগম্ভীৰ পৰিৱেশত ৰজাবাৰী বাপ্তিষ্ট মন্দিৰত পবিত্ৰ বৰদিন পালন কৰা হয়। এই সৰল উদযাপনে বৰদিনৰ প্ৰকৃত অৰ্থ, মানৱতাৰ কল্যাণ আৰু শান্তিৰ বাণী আৰু অধিক স্পষ্টভাৱে প্ৰকাশ কৰে। আৰু জুবিন দাই গাই যোৱা এটি গীত মই গাই দিছোঁ। ক্ষণে ক্ষণে যাই বাগৰি এই মধুৰ জীৱন, পলে পলে বিচাৰি ফুৰিছা শান্তিৰ এটি ক্ষণ, আঁতৰি গলা কিয় তুমি নুবুজি ত্ৰাতাৰ বাণী, হৃদয় বেদী দানত পুহি নৰকৰ যাত্ৰী হবানে তুমি, ক্ষণে ক্ষণে যাই বাগৰি এই মধুৰ জীৱন, পলে পলে বিচাৰি ফুৰিছা শান্তিৰ এটি ক্ষণ। ধন্যবাদ। যি পবিত্ৰ বৰদিনৰ যি কাৰ্যসূচী আছে, এই কাৰ্যসূচী আমি যোৰহাট বাপ্তিষ্ট চাৰ্চ, যিটো আজি 116 বছৰ পুৰণা চাৰ্চ, সেই গীৰ্জাঘৰত আমি উদযাপন কৰিছোঁ। আৰু এই উদযাপন খুব আধ্যাত্মিকভাৱে হৈছে, য'ত কোনো এইবাৰ জাক জমকতা কৰা হোৱা নাই, কিন্তু আধ্যাত্মিকতা গুৰুত্ব দি প্ৰাৰ্থনা সভা আজি অনুষ্ঠিত হৈছে আৰু আমি বৰদিনৰ শান্তিৰ বালি মাননি সমগ্ৰ অসমলৈ মিলাই দিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।